নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 24 আহাৰ 9 জুলাই বৃহস্পতিবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ জীৱ জন্তুৰ পৰা ভয়। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো জীৱ জন্তুৰ পৰা অলপ সাৱধানেৰে চলিব। যদি আপোনালোকৰ ঘৰত পোহনীয়া কুকুৰ বা মেকুৰী আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকে সিহঁতৰ পৰা দূৰত থাকিব, কাৰণ আজিৰ দিনটো আপোনালোকৰ কুকুৰ মেকুৰী অথবা যিকোনো পোহনীয়া জন্তুৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বৃষ ৰাশি। বৃষ ৰাশিৰ অৰ্থ ক্ষতি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অনাহকতে টকা পইচাৰ ক্ষতি হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে খৰচৰ ক্ষেত্ৰত অলপ ভাবি চিন্তিহে খৰচ কৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ কৰ্ম পৰিৱৰ্তন। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি নিজ কৰ্ম পৰিৱৰ্তন কৰিম বুলি ভাবিছে বা চাকৰি পৰিৱৰ্তন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আজিৰ দিনটোত সেই কামত আপোনালোকে আগবাঢ়িব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশি পাৰিবাৰিক শুভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ পৰিয়ালত মিলা প্ৰীতিৰ যোগেও দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশি ঋণ আদায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যদি পুৰণি কোনো ঋণ আছে বা কোনো টকা পইচা পাবলগীয়া আছে তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে সেই ধন আদায় পাব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ শিক্ষাত অশান্তি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শিক্ষাৰ ক্ষেত্ৰত অশান্তি লাভ কৰিব পাৰে, গতিকে বিদ্যাৰ্থীসকলে আজিৰ দিনটো দৃঢ়তাৰে পাৰ কৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যয় বৃদ্ধি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অনাহকতে খৰচ বৃদ্ধি হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে ব্যয়ৰ ক্ষেত্ৰত সাৱধানেৰে চলিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ শত্ৰুৰ পৰা অনিষ্ট সাধন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ শত্ৰুৱে আপোনাৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ ভূ সম্পত্তি লাভ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ মাটি বাৰী অথবা যিকোনো নতুন সম্পত্তি লাভৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ কন্যাৰ বিবাহৰ চিন্তা। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুব এটা শুভ নহয়। আজিৰ দিনটোত আপোনালোকৰ কন্যাসকলৰ শুভ নহয়, কাৰণ আজিৰ দিনটোত আপোনালোকে বিবাহৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সৃষ্টি অনুভৱ কৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ নানা দিশত হতাশা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ঘৰুৱাভাৱেই হওক বা কৰ্মক্ষেত্ৰতেই হওক নানা ধৰণে হতাশাত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ ব্যৱসায়ত সফলতা। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে সফলতা লাভ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।